Welcome to my YouTube channel Help of Students Assam. আজি মই আৰম্ভ কৰিবলৈ ওলাইছো 2024 চনত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ম্যাথমেটিক্স চেপ্টাৰৰ গুটিকেইটা এমসিকিউৰ সম্পূৰ্ণ সমাধান। গতিকে প্ৰতিটো প্ৰশ্নৰ সমাধান যেহেতু মই ইয়াতে স্পষ্টকৈ বুজাই দিছো, গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা, শেষলৈকে চাবা বুলি মই তোমালোকক কৈছো। আৰু প্ৰতিটো প্ৰশ্নৰ আনসাৰ ধুনীয়াকৈ বুজাই দিয়া হৈছে। ভিডিঅ'টো ভালকে স্কিপ নকৰাকৈ চালেহে বুজি পাবা। তো চাই লোৱা প্ৰথম কোৱেশ্চনটো কি দিছে, শুদ্ধ উত্তৰটো বাছি লোৱা দিছে ইয়াত যে তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া দিছে অপশ্যনত কি দিছে আমাক 169, বি দিছে 256, 121 আৰু 289। এতিয়া এটা কথা তুমি ভালকে চাব লাগে যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্মই হ'ব, এটা এটা স্পষ্ট কথা। গতিকে তুমি বেলেগ কোনো ধান্দা বেলেগ কোনো চিন্তা নকৰাকৈ ডাইৰেক্ট তুমি আনসাৰ দি দিয়া। যি এ সি আৰু ডি তিনিটা অপশ্যন যি দি আছে, অপশ্যন তিনিটা কি অযুগ্ম সংখ্যা আছে, এইটো আছে যুগ্ম, অপশ্যন বি যুগ্ম আছে। গতিকে কোনো চিন্তা নকৰাকৈ ডাইৰেক্ট তুমি যুগ্ম সংখ্যাটো আনসাৰ দি দিয়া, অৰ্থাৎ আনসাৰটো আহিব কি আমাৰ বি, কাৰণ যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্মই হয়। বাস 8 স্কোয়ার আৰু 2 নম্বৰ কোৱেশ্চনটো চাই লওঁ আমি। 8 স্কোয়ার আৰু 9 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। তো 8 স্কোয়ার আৰু 9 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে স্পষ্টকৈ আমি এটা ফৰ্মুলা জানিছিলোঁ, সেই ফৰ্মুলাটো মই লিখি দিছোঁ স্পষ্টকৈ, চাই ল'বা ধুনীয়াকৈ। n স্কোয়ার আৰু n + 1 হোল স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে, টুৱাইস nটা স্বাভাৱিক সংখ্যা থাকে। এই কথাটো নিশ্চয় জানা, আৰু নাজানিলেও কথাটো মনত ৰাখিবা। এইটো কুৱেশ্যনটো এতিয়া সঘনাই আহি থাকে। তো এতিয়া কুৱেশ্যন দিছে 8 স্কোয়াৰ আৰু 9 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। আনসাৰটো কি হ'ব, তুমি জাষ্ট টুৱাইস nটা বুলি দিছে, গতিকে আমি জাষ্ট কি ল'ম, সৰু সংখ্যাটোৰ 2 গুণ ল'ম, 8 × 2 ল'ম, 8 দুগুণে কিমান আহিব 16, অৰ্থাৎ আনসাৰ 16টা হ'ব। নিশ্চয় অপশ্যন ইয়াতে আছে, অপশ্যন বিত আছে 16টা। 3 নম্বৰ কুৱেশ্যনটো দিছে 0.0001054 প্ৰামাণিক ৰূপটো হ'ল। তো প্ৰামাণিক ৰূপত আমি কি কওঁ, প্ৰামাণিক ৰূপত আমি সাধাৰণতে এই কথাটো বুজি ল'ব লাগিব যে কোনো এটা সংখ্যাৰ প্ৰামাণিক ৰূপটো কি আৰ্হিৰ হয়। প্ৰামাণিক ৰূপৰ সাধাৰণ ফৰ্মটো হ'ল এইটো, সাধাৰণ ফৰ্মুলা যিটো আছিলে এইটো হ'ল এইটো এনেকুৱা m × 10 পাৱাৰ k, য'ত 1 <= m < 10, অৰ্থাৎ mৰ যিটো ভেলু, এই ভেলুটো সদায় 1 হ'ব পাৰে বা 1তকৈ ডাঙৰ হ'ব পাৰে, কিন্তু 10তকৈ সৰু হ'ব লাগিব। গতিকে তুমি ইয়াতে আনসাৰটো প্ৰথমত অৱস্থাত এনেকৈ মিলাই চোৱা। ইয়াতে কি দিছে, দশমিক বিন্দুটো ইয়াত আছে, নিশ্চয় দশমিক বিন্দুটো 1তকৈ বেছি হ'বলৈ হ'লে 1ৰ পিছত যাব লাগিব। আল্টিমেটলি প্ৰথম কথা হ'ল 1 পইণ্ট কি আহি আছে 1.05, এইটো লিখিব লাগিব। তাৰপিছত 10 পাৱাৰ লিখিম, আমি 10 পাৱাৰ লিখিম। ইয়াতে কেই ঘৰ ইফালে সোঁফালে যোৱা হৈছে, 1 2 3 4 ঘৰ সোঁফালে যোৱা হৈছে। গতিকে আমি ইয়াতে কি কৰা হ'ল, মানটো বঢ়াই দিয়া হ'ল, গতিকে এইফালে মানটো কমাব লাগিব, -4 হ'ব। এইটো আনসাৰ ক'ত আছে এইটো চাই লওঁ আমি। 1.05 × 10 পাৱাৰ -4, নিশ্চয় অপশ্যন বিত আছে। তো আমি চাই লওঁ কুৱেশ্যন নম্বৰ 4 কি দিছে, তলৰ কোনটো এটা পূৰ্ণ ঘন সংখ্যা। পূৰ্ণ ঘন আমি সাধাৰণতে এতিয়া ডাইৰেক্ট আনসাৰ মই কৈ দিছোঁ অপশ্যন বি হ'ব, কাৰণ পূৰ্ণ ঘন 1ৰ পৰা 10লৈ সকলোৰে মুখস্থ থকা দৰকাৰ, মুখস্থ থাকিলে বেছি ভাল। আৰু এইটোৰ ঘন মূলটো হ'ল কিমান, নিশ্চয় 9, বুজি পাইছা সকলোৱে কিজানি। কুৱেশ্যন নম্বৰ 5 কি দিছে, যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু n ৰ ক্ষেত্ৰত গসাউ m × n × লসাগু mn = mn, অৰ্থাৎ m × n। এইটো ডাইৰেক্ট ফৰ্মুলা তোমালোকে ক্লাছত পাইছা, আনসাৰ এ হ'ব। কুৱেশ্যন নম্বৰ 6 এইটো চাই লোৱা, যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9 পাৱাৰ টুৱাইস n
-4 পাৱাৰ টুৱাইছ এন সদায় বিভাজ্য হ'ব। অপশ্যন এ 5 অপশ্যন বি 13 অপশ্যন চি 5 আৰু 13 উভয়ৰে, অপশ্যন ডি দিছে 2 এই কুৱেশ্যনটোৰ সমাধান তুমি বেলেগকৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ইয়াত এনেকুৱা টাইপত যদি তোমাৰ কুৱেশ্যন দিয়া থাকে, এনেকুৱা টাইপৰ কুৱেশ্যন থাকিলে তুমি বেলেগ ধৰণৰ চিন্তা কৰিব নালাগে। তুমি জাষ্ট এইটো কথা চিন্তা কৰা যে এতিয়া কি সংখ্যা দি আছে এইটো তুমি বিচাৰি লোৱা। 9 আৰু 4 আছে, গতিকে তুমি বেলেগ একো কৰিব নালাগে। জাষ্ট তুমি কি কৰিব লাগে, সংখ্যা দুটা লৈ লোৱা 9 আৰু 4। এই সংখ্যা দুটা তুমি এবাৰ মাইনাছ কৰা, এবাৰ প্লাছ কৰা। 9 + 4, তো 9ৰ পৰা 4 মাইনাছ কৰিলে কি আহে 5, 9 আৰু 4 প্লাছ কৰি কি আহে 13। গতিকে আমি ক'ব পাৰি এই সংখ্যাটো, এই যিটো সংখ্যা ইয়াতে আমাক দিয়া আছে 9 পাৱাৰ টুৱাইছ এন -4 পাৱাৰ টুৱাইছ এন, এই সংখ্যাটো কি সংখ্যাৰ বিভাজ্য হ'ব? ডাইৰেক্ট 5 আৰু 13ৰে উভয়ৰে, তাৰমানে আনচাৰ কি আহিল চি। নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যনটো কি দিছে আমাৰ 46/2 পাৱাৰ 6 × 5 পাৱাৰ 3 দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল। তাৰমানে দশমিক বিন্দুৰ পিছত কিমান ঘৰ যোৱাৰ পিছত দশমিক প্ৰসাৰণটো শেষ হ'ব, পৰিসমাপ্তি ঘটিব। ইয়াত তুমি নিঃসন্দেহে এনচাৰ 5 দিব পাৰিবা, কাৰণ তুমি এটা কাম কৰি লোৱা। এই সংখ্যাটো কি দিছে আমাৰ 46/2 × মই ইয়াক এনেকৈ লিখিম 2 পাৱাৰ 5 × 5 পাৱাৰ 3, সংখ্যাটো মই এনেকৈ লিখিম। তো এনেকৈ লিখাৰ লগে লগে এইটো 2ৰে আমি 46ক কাট কৰিলে কিমান বাৰ যাব 23 টাইমছ, অৰ্থাৎ কি থাকিল সংখ্যাটো 23/2 পাৱাৰ 5 × 5 পাৱাৰ 3 এনেকৈ থাকিল। তো নিশ্চয় ইয়াতে 2 কিমান আছে 5টা, আৰু হৰক যদি আমি 10ৰ ঘাতলৈ নিবলৈ যাওঁ তেতিয়াহ'লে 5 লাগিব 2টা, আল্টিমেটলি 10 পাৱাৰ 5 আহিব, অৰ্থাৎ দশমিকৰ পিছত 5 ঘৰ থাকিব। এনচাৰটো নিশ্চয় বুজি পাইছা। তো নেক্সট কুৱেশ্যনটো কি দিছে আমাৰ চাই লওঁ। তো নেক্সট কুৱেশ্যনটো আমাৰ ইয়াত আছে 8 নম্বৰ কুৱেশ্যন। ইয়াতে কি দিয়া হৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি। আৰু 2 নম্বৰ দিছে উক্তিটো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি। তো দুয়োটা উক্তি ইয়াত শুদ্ধ আছে। শুদ্ধটো কেনেকৈ হ'ল মই বুজাই দিছোঁ, এটা চাই ল'বা তোমালোকে। আৰ্হিটো আমাৰ কি দিছে 2k + 1, মই সেইটো লিখি লৈছোঁ 2k + 1। এতিয়া চাই লোৱা কেই ঠাইত তুমি যিকোনো সংখ্যা ল'ব পাৰা। ইয়াত মই 1 লৈ চাইছোঁ, কেই ঠাইত যদি 1 লোৱা হয় তেতিয়াহ'লে কেনেকুৱা হ'ব 2 × 1 + 1 কেনেকুৱা হ'ল 2 × 2 = 3, 3 হ'ল। 3ৰ স্কুৱেৰ কিমান হ'ব 3ৰ স্কুৱেৰ কিমান হ'ব 9 হ'ব। এই 9 সংখ্যাটো কি 9 সংখ্যাটোক আমি এনেকৈ লিখিব পাৰোঁ 1 × 8 + 1। তাৰমানে এই 9 সংখ্যাটো হ'ল 8ৰ 1 গুণ, অৰ্থাৎ 8ৰ গুণিতকতকৈ 1 বেছি হৈ আছে। 8 × 1 = 8 + 1, তাৰমানে 8তকৈ 1 বেছি। 8 সংখ্যাটো হ'ল 8ৰ গুণিতক। ঠিক সেনেদৰে মই কেই ঠাইত 2 লৈ চাওঁ 2 × 2 + 1। ইয়াতে 2 × k আছে, কেই ঠাইত মই 2 লৈছোঁ +1 আছে, কিমান হ'ব 2 × 2 = 4, 4 × 1 = 5, 5 হ'ল। এতিয়া এই 5ৰ স্কুৱেৰ কিমান আহিব 5ৰ স্কুৱেৰ কিমান আহিব 25। 25 সংখ্যাটো চাই লওঁ আমি। 25 সংখ্যাটো কেনেকৈ আহিব মই যদি লওঁ 3 × 8 কিমান হ'ব 3 × 8 = 24, বাকী থাকিল কিমান 1, অৰ্থাৎ 8ৰ গুণিতক হ'ল 8ৰ এটা গুণিতক হ'ল 24। এই 24তকৈ 25 1 বেছি হৈ আছে, আল্টিমেটলি 24 + 1। তাৰমানে বুজা গ'ল 25 সংখ্যাটো হ'ল 8ৰ গুণিতকতকৈ 1 বেছি। এনেকৈ তুমি যিমান সংখ্যা তুমি কেই ঠাইত নোলোৱা কিয় একেই আনচাৰ আহিব, কিবা এটা 8ৰ গুণিতক পাবা আৰু তাতকৈ 1 বেছি থাকিব সংখ্যাটো, বৰ্গ ল'ব লাগিব। আৰু এতিয়া দিয়া হৈছে কি নেক্সট কুৱেশ্যনটো 4ৰ গুণিতকত 4ৰ গুণিতকতকৈ 1 বেছি, একেই কথা হ'ব। তুমি একে ঠাইত ইয়াতো 1ৰ একে ঠাইত 1 লৈ চোৱা 3 স্কুৱেৰ হ'ব, 3 স্কুৱেৰত 9 আহিব। 9ত যদি মই এনেকৈ নিলিখি যদি মই এনেকৈ লওঁ 9 আছে, মই এনেকৈ লওঁ 2 × 4 + 1, একে কথা হ'বনে নাই 4ৰ গুণিতক
কিমান হ'ল 4 2 গুণ 8 4 2 গুণ 8 প্লাস 1 9 হ'ল অৰ্থাৎ এই সংখ্যাটো কি 4 গুণিতকতকৈ 1 বেছি ঠিক একেধৰণে এটো হেনেকুৱা হ'ব কে ঠাইত 2 লৈছো এনেকুৱা 5 আহিব 5 ৰ স্কয়াৰ ললে 25 25 ক যদি মই এনেকৈ নিলিখি এনেকৈ লিখি ল চাই লোৱা 4 ৰ 6 into 4 লিখো যদি কেনেকুৱা হ'ব 4 6 গুণ 24 প্লাস 1 তেতিয়াহলে 4 ৰ 6 গুণ হ'ল 4 ৰ 6 গুণ কিমান হয় 24 হয় প্লাস 1 অৰ্থাৎ 4 গুণিতকতকৈ 1 বেছি গতিকে দুইটা উক্তিয়ে শুদ্ধ হ'ব आंसर এ নিশ্চয় বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনটো কি দিছে আমাৰ ইয়াত কোৱেশ্চন নম্বৰ 9 যদি x² প্লাস 3x প্লাস k দ্বিঘাত বহুপদটোৰ এটা 0 হয় তেন্তে k এর মান কিমান হ'ব এটা মই স্পষ্টকৈ বুজাই দিছো তোমালোকে চাই লবা এটা প্ৰথমতে চাই লওতে দ্বিঘাত সমীকৰণটো আমাৰ কি দি আছে দ্বিঘাত সমীকৰণটো দি আছে কি x² প্লাস 3x প্লাস k এটো দিয়া আছে কিন্তু এটা কথা তোমালোকে জানা এটা বহুপদৰ শূন্য কেতিয়া পোৱা যায় এটা বহুপদ কিবা কিবি আছে p of x এটা বহুপদ আছে এই বহুপদটোৰ শূন্য আমি কেতিয়া পাম যেতিয়া px টো 0 হ'ব গতিকে এই বহুপদটোৰ শূন্য পাম যেতিয়া ইকুৱেল টু 0 হ'ব সো আমি x ৰ ঠাইত এটা শূন্য দি আছে মানে x ৰ এটা ভ্যালু দি আছে এই x ৰ ভ্যালুটো আমি যদি বহাই দাও 2 স্কয়ার x ৰ ঠাইত 2 বাই স্কয়ার দিছো প্লাস 3 into 2 প্লাস k ইকুৱেল 0 2 স্কয়ার কিমান হয় 4 প্লাস 2 into 3 কিমান হয় 6 প্লাস k আছে ইকুৱেল 0 4 plus 6 10 আহিব 10 plus k equal to 0 ultimately k এর ভ্যালুটো কি আহিল -10 নিশ্চয় বুজি পাইছা आंसरটো কি আহিব b নেক্সট কোৱেশ্চনটো আমি চাই লও ইয়াত কি দি আছে নেক্সট কোৱেশ্চনটো ইয়াত দি আছে স্পষ্ট যে তলৰ কোনটো এটা বহুপদ তলৰ কোনটো এটা বহুপদ আমি এটা শর্ত জানিছিলো বহুপদৰ শর্ত কি আছিল বহুপদ এটাত কেতিয়াও চলকৰ ঘাত ভগ্নাংশ হ'ব নোৱাৰে বহুপদ এটাত চলকৰ ঘাত কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে কিন্তু যেহেতু এই অপচন এ চাই লোৱা x ৰ পাৱাৰ আছে হাফ ৰুট আছে মানে কি ৰুট আছে মানে মই এনেকৈ বুজাই দাও ৰুট x প্লাস 5 আছে ৰুট আছে মানে মই এনেকৈ লিখিব পাৰো x পাৱাৰ হাফ প্লাস 5 আসলে তেনেকুৱা ৰুটৰ ভ্যালুটো কি বুজায় ৰুটটো কি বুজায় পাৱাৰ হাফ বুজায় গতিকে x ৰ ভ্যালুটো কি আছে 1/2 অৰ্থাৎ ভগ্নাংশ আছে গতিকে ই হ'ব নোৱাৰে এক নম্বৰত সি নম্বৰত এটো হ'ব নোৱাৰে কাৰণ চলক কেতিয়াও বহুপদ এটাত কেতিয়াও চলক টু হৰত থাকিব নোৱাৰে কাৰণ হৰত আহিলে মানে চলকৰ ঘাতটো কি হ'ল ঋণাত্মক হৈ গ'ল ঠিক একেদৰে ডি হেনেকৈ ঋণাত্মক হৈ যাব গতিকে এটো হ'ব নোৱাৰে आंसरটো বি আহিব কোৱেশ্চন নম্বৰ 11 কি দিছে যদি x² + x + 1 দ্বিঘাত বহুপদৰ দুটা শূন্য আলফা আৰু বিটা হয় তেন্তে 1/α + 1/β হ'ব কিমান মই দ্বিঘাত বহুপদটো এতে লিখি লৈছো প্ৰথম অৱস্থাত x² + x + 1 x² + x + 1 এটো বহুপদ আৰু এটা শূন্য দি আছে কি আলফা আৰু এটা শূন্য হল বিটা দুটা শূন্য আমাক দিয়া আছে তো আমি কি জানো আলফা প্লাস বিটা ইকুয়াল কি আছিলে -b/a আৰু আলফা বিটা ইকুয়াল ফৰ্মুলা কি আছিলে c/a নিশ্চয় ইয়াত তোমালোকে বুজি পাই আছা যে এটো বহুপদৰ ক্ষেত্ৰত a এর ভ্যালু কিমান আছে 1 x² হওক 1 b এর ভ্যালু কিমান আছে 1 c এর ভ্যালু আছে কিমান 1 গতিকে এটা 1 এ আছে গতিকে আমি ইয়াতে মানটো লাগে কার 1/α + 1/β এটোৰ মান লাগে তো আমি চাও ইয়াৰ মান কেনেকৈ আহে ইকুৱেল টু মই দিছো ইয়াতে মই প্ৰথম অৱস্থাত আলফা আৰু বিটাৰ লহগু লম আলফা আৰু বিটাৰ লহগু কি আহিব আলফা বিটা আহিব তো আলফা বিটাৰ ভিতৰত আলফা কিমান বাৰ বিটা বাৰ প্লাস আলফা বিটাৰ ভিতৰত বিটা কিমান বাৰ আলফা বাৰ মই বিটাটো ভালকৈ দিছো অলপ নিশ্চয় বুজি পাইছা তো এটো কি হল বিটা প্লাস আলফা মানে কি আলফা প্লাস বিটা বিটা প্লাস আলফা মানে আলফা প্লাস বিটা তো আলফা প্লাস বিটাৰ ফৰ্মুলা কি আছিল ইয়াতে মই লিখি দিছো -b/a মই হেতু লিখিছো -b/a আলফা বিটা মানে হল c/a তে মানখিনি বহাই দাও মাইনাস b এর ভ্যালু কিমান b হল 1 a মানে কিমান 1 c মানে কিমান 1 a মানে 1 আলটিমেটলি কি হল -1 নিশ্চয় বুজি পাইছা তোমালোকে তো -1 আহিব आंसरটো কি কোনটো আহিব অপচন বি ত আহিব তো কোৱেশ্চন নম্বৰ 12 আমি চাই লও কি দিছে এটা ত্ৰিঘাত বহুপদৰ খুব বেছি
ড্যাশটা শূন্য থাকিব পাৰে এইটো নিশ্চয় তিনিটা তোমালোকে জানাই ৰৈখিক বহুপদ এটাৰ শূন্য কিমান থাকে খুব বেছি এটা দ্বিঘাত বহুপদৰ শূন্য থাকিব খুব বেছি দুটা ত্ৰিঘাত বহুপদৰ শূন্য খুব বেছি তিনিটা এনেকুৱা তোমালোকে নিশ্চয় শিকিছা ক্লাছত পঢ়িছা গতিকে এনসার এইটো কি হ'ব ডি হ'ব কোৱেশ্চন নম্বৰ 3 চালো আমি এটা সংখ্যাৰ প্ৰামাণিক ৰূপ k * 10 পাৱাৰ m য'ত m এটা অখণ্ড সংখ্যা k ৰ মান হ'ব কিমান মই অলপ আগত কোৱেশ্চনটো মই বুজাই দিছো k ৰ মানটো কিমান হ'ব লাগিব মই কৰবাত বুজাই দিছো এতে চাই লোৱা এইটো উল্টা হ'ল না মই বুজাই দিয়াটো উল্টা পাল্টাকৈ বুজাই দিছো অসুবিধা নাই কি কথা হ'ব তুমি k ৰ ঠাইত m লোৱা m ৰ ঠাইত k লোৱা যদি এনেকৈ লিখা হয় k * 10 পাৱাৰ m তেতিয়াহ'লে k ৰ ভ্যালুটো কিমান হ'ব অৰ্থাৎ আমাৰ এতিয়া এনেকৈ হ'ব 1 less than or equal k less than 10 এনেকৈ হ'ব তাৰ মানে কি একে হল না নাই এই আনসারটো ক'ত আছে চাই লোৱা 1 less than or equal k less than 10 নিশ্চয় বিট আছে বুজি পাইছা নিশ্চয় কোৱেশ্চন নম্বৰ 14 কি দিছে 65 আৰু 117 ৰ গহাও 65m - 117 হিচাপে প্ৰকাশ কৰা হয় তেন্তে m ৰ মান হ'ব কিমান এটা কোৱেশ্চনটো দিছে কি 65 আৰু 117 ৰ গহাও 65m - 117 এনেকৈ প্ৰকাশ কৰা হৈছে ইয়াৰ গহাওটো এই দুটা সংখ্যাৰ গহাও হল এইটো এই দুটা সংখ্যাৰ গহাও হল এইটো এই দুটা সংখ্যাৰ গহাও যদি এইটো হয় তেতিয়াহ'লে m ৰ মান কিমান হ'ব লাগিব তো আমি প্ৰথমতে এই দুটা সংখ্যাৰ গহাও উলিয়াম সাধাৰণতে সংখ্যা দুটাৰ গহাও কি হ'ব 65 ক তুমি যদি ফ্যাক্টৰাইজ কৰা উৎপাদকত ভাঙা কি আহিব 5 * 13 আহিব উৎপাদক ভাঙিলে আৰু 117 ক তুমি উৎপাদকত ভাঙা কি আহিব 3 * 3 * 13 এনেকুৱা আহিব তুমি ভাঙি চাবা এনেকুৱা আহিব মই হিসাব কৰি দেখাইছো 3 3 * 9 9 আহিলে ইয়াতে 9 3 * 27 7 7 2 আৰু 9 1 * 9 আৰু 2 11 নিশ্চয় বুজি পাইছা গহাওটো কি হল 13 হল আমি জানো গহাও কেৱল মিলৰ এটা অৰ্থাৎ 65 আৰু 117 ৰ গহাও কি হল 13 এটা আমি এই সংখ্যাটো লওঁ 65m - 117 এই সংখ্যা দুটাৰ পৰা কি কমন আহে নিশ্চয় 13 কমন আহে 13 কমন আহে 13 কমন আহিলে ইয়াতে কি থাকিব এই দুটাত কি থাকিব ইয়াত থাকিব কিমান 5m থাকিব মাইনাস ইয়াত থাকিব কিমান 9 নিশ্চয় বুজি পাইছা 9 ৰ লগত 13 মাল্টিপল কৰিলে ইমান হৈ আছে এতিয়া চাও আমি 13 ইনটু এতে এই গোটেই সংখ্যাটো মিলি কিমান হ'ব লাগিব এই গোটেই টার্মসটো মিলি কিমান হ'ব লাগিব 13 হ'ব লাগিব গহৌট কিমান আছে 13 গোটেইখিনি মিলিয়ে 13 হ'ব লাগিব এটা 13 অলৰেডি হৈ আছে 13 লগত এইখিনি পূৰণ কৰিলে কিমান হ'ব লাগিব হে 13 হ'ব লাগিব আলটিমেটলি এইখিনি ভ্যালু কিমান হ'ব লাগিব 1 হ'ব লাগিব খুব ভালকে মন কৰিবা দে এইখিনি ভ্যালু কিমান হ'ব লাগিব 1 হ'ব লাগিব এটো m ৰ ঠাইত কিমান ললে এইখিনি ভ্যালু 1 হয় নিশ্চয় 2 ললে কাৰণ 5 * 2 লোৱা -9 কি আহিব 13 into 5 2 * 10 10 ৰ পৰা 9 গলে 1 এইখিনি পূৰণ কৰি দিয়া একৰ লগত 13 আহিল অৰ্থাৎ আমি m ৰ ভ্যালু কিমান বহাইছো 2 आंसर আছে না নাই m ৰ ভ্যালু হ'ব 2 অপচন এ বুজি পাইছা নিশ্চয় কোশ্চেন নম্বৰ 15 ত কি দিছে ইয়াত যদি x² + a + 1x + b দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু -3 তেন্তে a ৰ ভ্যালু কিমান হ'ব আৰু b ৰ ভ্যালু কিমান হ'ব দুটা শূন্য আমাক দিয়ে আছে স্পষ্টকৈ এটা শূন্য হল 2 আৰু এটা শূন্য হল -3 তেতিয়া হলে ইয়াৰ কোনটো সত্য হ'ব এর ভ্যালু কিমান হ'ব আৰু b ৰ ভ্যালু কিমান হ'ব আমি ইয়াৰ পৰা ইয়াৰ b ৰ উলাই লওঁ এটো হল দ্বিঘাত বহুপদ এই দ্বিঘাত বহুপদটোত চালো আমি x² + a + 1 হোল ইনটু x + b দ্বিঘাত বহুপদটো আমাক দিয়া আছে এই দ্বিঘাত বহুপদটোৰ দুটা শূন্য দি আছে এটা হল 2 আৰু এটা হল -3 গতিকে আমি এক ধৰিলো যে এনেকুৱা এটা শূন্য আলফা কিমান দি আছে 2 আৰু এটা শূন্য দি আছে বিটা কিমান -3 তো আলফা প্লাস বিটা ইকুয়াল টু কিমান হ'ব আলফা প্লাস বিটা ইকুয়াল টু কিমান হ'ব
মাইনাছ মই যোগ কৰি দিছোঁ 2 মাইনাছ 3 এনেকুৱা হ'ব নিশ্চয় 2 মাইনাছ 3 হ'ব মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ এইটো আছিলে ইকুৱেল টু -1 হ'ল কাৰণ 2 পৰা 3 বিয়োগ কৰিলে কি আহে -1 আহিব তো এক্সৰ হওক মই মাইনাছটো দি দিছোঁ এক্সৰ হওক কিমান আছে ইয়াতে লিখি লৈছোঁ মই ইয়াতে লিখি চাব পাৰোঁ এক্সৰ হকটো কিমান আছে এক্সৰ হকটো আছে a+1 মই ইয়াতে a+1 লিখিম ডিভাইডেড বাই এক্স স্কুৱেৰৰ হওক এক্স স্কুৱেৰৰ হওক কিমান আছে 1 আছে ইয়াতে লিখি দিছোঁ ইকুৱেল টু -1 তো মাইনাছ মাইনাছ কেঞ্চেল যাব ইফালে মাইনাছ আছে ইফালে মাইনাছ আছে গুচি গ'ল থাকিল কি a+1 ইকুৱেল টু 1 থাকিল আল্টিমেটলি a ইকুৱেল টু কিমান হ'ল 0 এর মানটো কিমান পালো আমি 0 পালো ইতিমধ্যে এর মান 0 থেকে এটাই আছে বি উলিয়াক দরকারে নাই आंसर ডি নিশ্চয় বুঝি পাইছে বি2 আমি উলিয়াব পাৰো পূৰণ ফল ললে উলিয়াব পাৰিম আৰু যেহেতু এর ভ্যালু 0 দিয়ে আছে আৰু এটা তো নাই গতিকে आंसर এটোই আহিব নেক্সট কোশ্চেনটো কি দিছে 16 নম্বৰ কোশ্চেন 5x - 4y + 8 = 0 আৰু 7x + 6y - 9 = 0 সমীকৰণ দুটাই বুজোৱা ৰেখা দুডাল সমীকরণ দুটাই বুঝোৱা রেখা দুডাল কি হ'ব এটো মই এটা এটাকে বুজাই দিছো সমান্তরাল কেতিয়া হয় সমান্তরাল যেতিয়া হ'ব যেতিয়া a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 হ'ব লাগিব তেতিয়া সমান্তরাল হ'ব আৰু মিলি যোৱা হ'ব কেতিয়া যেতিয়া গোটেইকেইটা সমান হয় a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হলে কি হ'ব মিলি যোৱা হ'ব কটাকটি কৰিব কেতিয়া যেতিয়া a1/a2 নট ইকুৱেল b1/b2 হয় তেতিয়াহে কটাকটি কৰিব এটা আমি চাই লওঁ a1 ৰ ভ্যালু কিমান আছে ইয়াত a1 ৰ ভ্যালু কিমান আছে মই প্ৰথমতে এটাকে লৈ লওঁ a1/a2 আগতে উলিয়াম a1 ৰ ভ্যালু কিমান আছে 5 a1 ৰ ভ্যালু আছে 5 ডিভাইডেড বাই a2 ৰ ভ্যালু কিমান আছে 7 সো 5/7 কাট কৰিব নোৱাৰো এনেকৈ থাকক এবাৰ b1/b2 কিমান হয় এটো চাও b1 ৰ ভ্যালু কিমান আছে এতে -4 ডিভাইডেড বাই b2 ৰ ভ্যালু কিমান আছে 6 এতে কাট কৰিব পাৰো কাট কৰিলে কিমান আহে -2/3 তাই আমি চাই লও 5/7 আৰু যেটো -2/3 দি আছে এই দুটো সংখ্যা আমি পাইছো এই সংখ্যা দুটো সমান হ'ব নেকি নহয় অৰ্থাৎ এটো হল a1/a2 নট ইকুৱেল b1/b2 কিটো কি হ'ব কটাকটি কৰে आंसर সি এখানে মই কোশ্চেন নম্বৰ 17 আৰম্ভ কৰিবলৈ ওলাইছো 17 নম্বৰ কোশ্চেনটোত কি দি আছে দুডাল ৰেখা সমান্তৰাল অলৰেডি সমান্তৰাল বুলি কৈ আছে হেয়তৰ এডাল -5x + 7y = 2 হলে আনডাল ৰেখা হ'ব পাৰে এতে কোনটো হ'ব মই প্ৰথমতে প্ৰথম যেটো সমীকৰণ দিছে সেই সমীকৰণটো মই লিখি লৈছো এতে -5x + 7y = 2 বুলি আছে কিন্তু চাইলো আমি সমান্তরাল কেতিয়া হয় সমান্তরাল তেতিয়া হ'ব যেতিয়া এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব a1/a2 = b1/b2 নট ইকুৱেল c1/c2 যেতিয়া এটো এই ৰিলেশনটো আমি পাম তেতিয়া আমি ক'ব পাৰিম যে এই ৰিলেশনটো পোৱাৰ লগে লগে আমি ক'ব পাৰিম যে সমীকৰণ দুটা সমান্তরাল হ'ব কিন্তু তেতিয়াহ'লে আমি এই সমীকৰণটো আৰু এটো ইয়াৰ পৰা কোনটো সমীকৰণৰ লগত এই ৰিলেশনটো মিলি যায় এটা চাব লাগিব সো মই এবাৰ a1/a2 উলিয়াইছো a1 ঠাইত মই এটো লম -5 আৰু a2 ঠাইত ইয়াৰে কোনো এটা লোৱা a2 ঠাইত মই 10 লৈছো মই 10 লৈছো কিমান আহিব -1/2 আহিব অৰ্থাৎ হাফ আহিল ঠিক আছে এবাৰ b1/b2 লৈ চাও b1/b2 লৈ চাও এটো আহিল b1/b2 ত কি আহে b1 ৰ ভ্যালুটো কিমান আছে 7 b2 ৰ ভ্যালু ইয়াতে কিমান আছে 14 কাটাকাটি কৰিলে 1/2 সমান সমান হল নেকি সমান সমান নহল সমান সমান কিন্তু নহল এটা হল -1/2 আৰু এটা হল 1/2 সমান নহয় তেতিয়াহলে আলটিমেটলি কাটাকাটি কৰিব সমান্তৰাল নহয় ই ক্যান্সেল এটা ভিৰ কাৰণে কি আহে চাও a1/a2 কি আহে a1/a2 কি আহে -5/-10 -5/-10 কাৰণ এটো a2 b ঠাইত এবাৰ -10 আছে x ৰ হওক গতিকে ইয়াতে কিমান আহে
1/2 আহিব আৰু b1 বাই b2 কি আহে 7 বাই ইয়াতে কি আছে -14 আলটিমেটলি -1/2 এবাৰ হল মাইনাস ইফালে হল প্লাস গতিকে এই দুটা সমান নহয় বি অপশনটো নহব এবাৰ আমি c টো মিলাই চাও a1 বাই a2 ইকুৱেল a1 এর ভ্যালু কিমান -5 a2 -10 ঠিক আছে আলটিমেটলি 1/2 এবাৰ b1 বাই b2 কিমান হ'ব এটা আছে কিমান 7 এটা আছে 7 আৰু b2 এর ভ্যালু এর ফল লৈছো মই 14 ইকুৱেল টু কি হ'ব 1/2 দুইটা পজিটিভ আহিল গতিকে দুটো সমান হৈ গল এটা যদি a1 বাই a2 b1 বাই b2 ইকুৱেল যদি হৈছে তেতিয়া হলে আমি এবাৰ c1 বাই c2 চেক কৰিব লাগিব এবাৰ আমি c1 বাই c2 চেক কৰিম c1 এর ভ্যালু কিমান আছে এতে এটি ফেলে আহিলে -2 হ'ব দে 2 টো ফেলে আহিলে কি হ'ব -2 হ'ব মই -2 লিখিছো আৰু c2 কিমান আছে এতে 4 c2 কিমান আছে 4 এটো কিমান হ'ব ইকুৱেল টু -1/2 হল কিমান হল -1/2 এটা সমান নহয় তেতিয়ালে কি পালো আমি a1 বাই a2 পাইছো 1/2 b1 বাই b2 পালো 1/2 কিন্তু c1 বাই c2 ভ্যালু পালো -1/2 অর্থাৎ a1 বাই a2 আর b1 বাই b2 এর ভ্যালু দুটো সমান পাইছো কিন্তু c1 বাই c2 বেলেগ পেয়ে গেল কি পালো মাইনাস গতিকে এটো কন্ডিশন মানে চলিছে অর্থাৎ आंसर কোনটো হ'ব অপশন সি আহিব নিশ্চয় বুজি পাইছো আমি নেক্সট কোশ্চেনটো মই চাইছো পি এর কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে যেহেতু এত কোৱাই আছে অদ্বিতীয় সমাধান থকা বুলি তো সমীকৰণ দুটাত মই নিলিখো ডাইৰেক্ট a1 a2 এইবিলাক লিখি দিছো মই তো সমীকৰণটোত কি আছে 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0 দেখা পাইছে নিশ্চয় কোশ্চেনটো পি এর কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে সো ইয়াতে a1 এর ভ্যালুটো কিমান আছে চাইলো আমি a1 মানে হল 4 b1 মানে কিমান আছে p আৰু c1 মানে আছে কিমান 8 মই লিখি লৈছো গটিকেটা হ'ব আকৌ a2 মানে কিমান আছে 2 b2 মানেও 2 আৰু c2 এর ভ্যালু 2 গটিকে 2 আছে তো যেহেতু আমাক কোৱা আছে অদ্বিতীয় সমাধান আছে বুলি অদ্বিতীয় সমাধান যদি আছে যদি তাহলে নিশ্চয় কি হ'ব a1 বাই a2 নট ইকুৱেল b1 বাই b2 আহিব গতিকে এটা মান কেটা বহাই চাও হনকালে a1 এর ভ্যালু 4 a2 2 নট ইকুৱেল p বাই 2 এনেকা আহিব 2 2 ক্যান্সেল কি আহিল p নট ইকুৱেল 4 এটো आंसर p নট ইকুৱেল 4 आंसर b নিশ্চয় বুজি পাইছা কোশ্চেন নম্বৰ 19 ax + by + c = 0 সরল রেখাডাল মূলবিন্দুর মাজেৰে যোৱাৰ শর্ত হল ax + by + c = 0 সরল রেখাডাল মূলবিন্দুর মাজেৰে যোৱাৰ শর্ত হল এটা ডাইরেক্ট তোমালোকে ক্লাস 9 তে কোশ্চেনটো পাইছিলা এনেকুৱা রৈখিক বহুপদ এটাৰ লেখডাল মূলবিন্দুৰ মাজেৰে যোৱাৰ শর্ত এটাই হেতু হল c = 0 যেতিয়া c = 0 হ'ব তেতিয়া হে এনেকুৱা টাইপৰ রৈখিক সমীকৰণ এটাৰ লেখডাল মূলবিন্দুৰ মাজেৰে যাব এটো কন্ডিশন এটো মনত ৰাখিব লাগে সদায় অপশন এ হ'ব 20 নম্বৰ কোশ্চেনটো হল x + 2 হোল কিউব ইকুৱেল x³ - 5 সমীকৰণৰ মূলৰ সংখ্যা হল आंसर টু সি হ'ব কাৰণ ইয়াতে দ্বিঘাত সমীকৰণ হৈ আছে আলটিমেটলি দ্বিঘাত সমীকৰণ এটা কিমানটা মূল পোৱা যায় দুটাই মূল পোৱা যায় গতিকে आंसर 2 হ'ব কেনেকৈ হল মই বুজাই দিছো একদম সিম্পল কে চাই লোৱাতে কি আছে x + 2 হোল কিউব আছে ইকুৱেল x³ - 5 তো প্ৰথমতে মই এটা ফৰ্মুলাটো ভাঙি লম a + b হোল কিউবৰ ফৰ্মুলা ভাঙিলে কেনেকৈ হয় a³ + 3a² b + 3ab² + b³ ইফালে আছে x³ - 5 x³ গুচি গল সৰি x³ গুচি গল 2 কিউব আছে তো এটা কিমান থাকিব 3 2 গুণে 6 x² + 2 স্কয়ার 4 4 + 4 * 3 12x এটা আছে কিমান +8 আৰু এটো 5 টো ভ্যালু কি হ'ব প্লাস হৈ যাব ইকুৱেল টু 0 কি থাকিল 6x² + 12x
প্লাছ 13 ইকুৱেল 0 দ্বিঘাত সমীকৰণ হৈ গ'ল দ্বিঘাত সমীকৰণ যদি হৈছে তেতিয়াহ'লে কি আৰু কিমানটা মূল পোৱা যাব নিশ্চয় দুটা মূল পোৱা যাব সেইকাৰণে অপশ্যন চি দিয়া হৈছে তো আজিলৈকে এইখিনি সামৰণি মাৰিছোঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল গতিকে নেক্সট ভিডিঅ'টোত মই বাকীকেইটা কুৱেশ্যনৰ সলভ মই বাকীকেইটা প্ৰশ্নৰ সমাধান মই বুজাই দিম গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি থবা বাকীখিনি পাবলৈ হ'লে নিশ্চয় বাকীখিনি মই অহা নেক্সট ভিডিঅ'টোত মই অতি সোনকালে দি দিম আজিলৈ এইখিনি ৰাখিছোঁ ভিডিঅ'টো শেষ হ'লে চোৱাৰ কাৰণে ধন্যবাদ